সাংবাদিক নিগ্ৰহৰ বিৰোধিতাৰে বিশ্বনাথ চাৰিআলিৰ পৰা মিজোৰামলৈ চাইকেল যাত্ৰা দুই ব্যক্তিৰ। বিশ্বনাথ চাৰিআলিৰ পৰা মণিপুৰ হৈ মিজোৰামলৈ বুলি স্নেহাংকৰ চক্ৰৱৰ্তী আৰু শান্তনু মৰাণে চাইকেলেৰে বুধবাৰে যাত্ৰা আৰম্ভ কৰি বিয়লি উপস্থিত হয়হি নগাঁৱত। নগাঁৱত তেওঁলোকৰ এই যাত্ৰাৰ বাবে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই তেওঁলোকক শুভেচ্ছা প্ৰদান কৰাৰ লগতে এই চাইকেল যাত্ৰাৰ বাবে উৎসাহিত কৰে। দুয়ো ব্যক্তিয়ে সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে সজাগতাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো সজাগতা সৃষ্টিৰ উদ্দেশ্যে কৰা এই যাত্ৰাত তেওঁলোকে অতিক্ৰম কৰিব প্ৰায় 1700 কিলোমিটাৰ। নগাঁৱৰ পৰা ৰাজমণি ৰাখৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। সুদূৰ আপোনালোক বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে, উদ্দেশ্য কি আৰু কি কাৰণে এই চাইকেল যাত্ৰা? 2019 চনৰ পৰা আমি একেটা উদ্দেশ্যকে লৈ চাইক্লিং কৰি আহিছোঁ। সেইটো হৈছে সাংবাদিকৰ সামাজিক সুৰক্ষা। সাধাৰণতে দেখা যায় সাংবাদিকসকলে সমাজৰ সকলো স্তৰৰ সকলো লোকৰ সকলো ধৰণৰ সমস্যাখিনিক তুলি ধৰে। সাংবাদিকেও এটা পদত থাকি কাম কাজ কৰে, তেওঁলোকৰো এটা পৰিয়াল থাকে। এই সাংবাদিকৰো নিশ্চয় সামাজিক সুৰক্ষাৰ কথাটো জৰুৰী কথা। সাংবাদিকসকলে তেওঁলোকৰ বীমা থাকিব লাগে, জীৱন বীমাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ স্বাস্থ্য বীমা হওক, তাৰপিছত অন্যান্য যিখিনি সুবিধা আছে সামাজিক সুৰক্ষা বুলি ক'লে যিমানখিনি কথা সোমাই পৰে, পেঞ্চনৰ পৰা ইত্যাদি কৰি গোটেইখিনি কথা। এই সাংবাদিকসকলৰ আচলতে যদি ভালকৈ লক্ষ্য কৰা যায় দেখা যায় যে তেওঁলোকৰ কোনো জব ছিকিউৰিটি নাই। এই জব ছিকিউৰিটি, প্ৰথম কথা জব ছিকিউৰিটি থাকিব লাগে। হায়াৰ এণ্ড ফায়াৰ এই ধৰণে কামটো হ'ব নোৱাৰে, কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সাংবাদিকতাক। গতিকে এই যদি ক্ষেত্ৰখন ঠিক হৈ থাকিব লাগে তেতিয়াহ'লে সাংবাদিকসকলৰ সামাজিক সুৰক্ষা নিশ্চিত হোৱাটো খুবেই জৰুৰী বুলি ভাবোঁ। এই কথাটোকে লৈ 2019 চনৰ পৰা এইটো আৰম্ভ কৰিছোঁ। শেহতীয়াকৈ আমি দেখিছোঁ যে চাইক্লিং কৰা যিকোনো মানুহ এজনে তেওঁ বাই ডিফল্ট এজন পৰিৱেশ কৰ্মী হৈয়ে যায়, সামাজিক কৰ্মীটো হয়েই। চাইকেলখন চলোৱাৰ লগতে আপোনালোকে জানে যে পথ সুৰক্ষাৰ কথাটো আছে। গতিকে আমি পথ সুৰক্ষাৰ কথাটো লগতে লৈছোঁ, কাৰণ এতিয়া এক্সিডেণ্ট ইত্যাদি খুব বেছিকৈ বৃদ্ধি হৈছে। আৰু বিশেষকৈ দেখা যায় সৰু সৰু ল'ৰা ছোৱালীবিলাক ক্লাছ 10, 9, 10ত পঢ়া